আৰু কামৰূপৰ ঐতিহাসিক আলাবৈ পাহাৰৰ দাঁতিত আলাবৈ ৰণস্মৃতি দিৱস উদযাপন নিশা 10,000 বন্তি প্ৰজ্বলন কৰি ঐতিহাসিক আলাবৈ ৰণস্মৃতি দিৱস উদযাপন কৰা হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ মুকলি কৰে স্থানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। উপস্থিত থাকে প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ ডক্টৰ নৱজিৎ দেউৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি। এই অনুষ্ঠানত বহু গাম্ভীৰ্যপূৰ্ণ ব্যক্তি বিশিষ্ট ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। কামৰূপৰ ঐতিহাসিক আলাবৈ পাহাৰৰ দাঁতিত আলাবৈ ৰণস্মৃতি দিৱসৰ উদযাপন কৰা হয়। নিশা 10,000 বন্তি প্ৰজ্বলন কৰি ঐতিহাসিক আলাবৈ ৰণস্মৃতি দিৱস উদযাপন কৰে। বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে স্থানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে। চনৰ আজিৰ এই দিনটোত আলাবৈ ৰণত 10,000 অসমীয়া সেনাই জীৱন বলিদান দিছিল। আজি সেই বীৰ শ্বহীদসকলক বছৰীয়া আলাবৈ ৰণ স্মৃতি সুৰক্ষা সমিতি আজি ইয়াত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা আছে আৰু বীৰ শ্বহীদসকলক মই শ্ৰদ্ধা সহকাৰে প্ৰদান কৰিছোঁ। এটা জাতিৰ কাৰণে অতি গৌৰৱৰ কথা আৰু অতি বেদনাদায়ক কথা এইটোৱে যে এদিনতে অতি কম সময়ৰ ভিতৰত 10,000 অসমীয়া সৈনিকে জীৱন দান দি আজি আমাৰ অসমীয়া জাতিক মহীয়ান কৰিছে আৰু আজি আমি সেই বীৰ শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাই আমি জাতিৰ হকে বলিদান দিয়া সেই বীৰসকলক শ্ৰদ্ধাৰে প্ৰদান কৰিছোঁ। অসমৰ প্ৰায় 17 বাৰে মোগলে আক্ৰমণ কৰিছিল, 17 বাৰে মোগলক পৰাস্ত কৰিছিল। এই যুদ্ধৰ পিছত 2 বছৰ পিছত শৰাইঘাটৰ যুদ্ধ হৈছিল। এই শৰাইঘাটৰ ৰণত নৌ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্বত মোগল পৰাস্ত কৰিছিলে আৰু চিৰদিনৰ কাৰণে মোগলক অসমৰ মাটিৰ পৰা বিদায় দিছিলে। ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ বা দেশৰ বীৰে মোগলক পৰাস্ত কৰিব পৰা নাছিল। অসম একমাত্ৰ ৰাজ্য। অসম ৰাজ্যৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ পৰাক্ৰমত মোগল পৰাস্ত হৈছিলে। আজি আমাৰ নতুন প্ৰজন্মই যাতে এই আলাবৈ ৰণৰ